আগফালৰ পৰা ইয়াৰ লুকছটো চাওক কি তামাম লাগিছে দেখি ओके गाइज गुड मर्निंग तो आज হৈছিলে সানডে যেহেতু মানে বহুত কাম পেন্ডিং আছে মানে সানডে দিনটোতে মানে আগতে ৰাইট সাইড মাৰিছিলো আৰু এতিয়া এইবিলাক ঠিক কৰি আছো গোটেই ৰুমৰ মানে অৱস্থা নাই একদম সেডেলি ভেডেলি হৈ আছে একদম ৰুম দেখিছে কি অৱস্থা নাইকিয়া হৈ আছে আৰু এইটো ৰুমৰ কথাটো আৰু ক'বলৈ নাযাওঁ এইটো ৰুমৰ অৱস্থা দেখা পাইছে গোটেইখন একদম খেলো মেলো হৈ আছে আজি আঁঠুৱা চাওক আঁঠুৱাখন মানে ৰাতি পাৰা এলাহত এনেকেই লগাই থৈ দিছোঁ যিহেতু মানে ভাড়া ৰুমত থাকিলে এনেকুৱা অৱস্থা হয় আৰু যিহেতু এতিয়া মা নাইকিয়া ন একদম ৰুমৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে ফাৰ্ষ্টত এতিয়া মই কি কৰিম কাপোৰখিনি চাৰ্ফত দি লওঁ এনেকুৱা দিন আহিছে মোৰ এতিয়া কাপোৰ চাৰ্ফত দি ধুব লগা হৈছে এনেই কাপোৰ নোধোৱা নহয় মই নৰ্মেল কাপোৰ ধুওঁ কিন্তু চাৰ্ট পেণ্ট ধোৱাটো ন চবতকৈ একদম মানে কামৰ বস্তু তো উপায় নাইকিয়া আৰু এতিয়া মই কাপোৰখিনি চাৰ্ফত দি ল'লোঁ দি পেলাই এতিয়া মই বাইকখন ধুব লাগিব যিহেতু মানে বাইকখন মেইন আৰু এইফালে চাওক মোৰ বাইকখনৰ অৱস্থা কি হৈ আছে বেক সাইড কাটি থোৱা থাকিলে কি হৈ থাকে দেখা পাইছে এতিয়া গাইজ বাইকখন ধুই ল'ব লাগিব আৰু মানে গোটেই ৰুম আজি চাফা কৰিব লাগিব মানে পাকাখন ন একেবাৰে লেতেৰা হৈ গৈছে আৰু মই টিভিটো ফালে যদি চাবলৈ যাওঁ এইখন চাওক ক'ৰ বস্তু কি ক'ত কি পৰি আছে একো গম নাপাওঁ আৰু GoProটো ন বহুত দিন ধৰি পেলাই মানে GoPro ইউজেই কৰা নাই চাগে দুমাহ মানে হ'ল মই GoPro ইউজেই কৰা নাই মানে এনেকুৱা দিন আহিছে আৰু মানে মেইন কথা কি হৈছিলে যিডাল গৰম দিয়ে ন ভাবোঁ মানে আজি ব্লগ বনাম কিবা বনাম মটৰ ব্লগিং কৰিবলৈ জ'চটো নাথাকে তো ফাইনেলি আজি মটৰ ব্লগ কৰিম আৰু আজি বাইপাছৰ ফালে অলপ ওলাই যাম এতিয়া নাযাওঁ মানে ইভিনিং মানে যাম এতিয়া মই বাকী কামকেইটা কৰি লওঁ আৰু আজি মোৰ মটৰ ব্লগিং ছেটআপত এখন বেলেগ বাইক দেখা পাব কি বাইক দেখা পাব কাৰ বাইক মোৰ বাইক নে বেলেগৰ বাইক সকলোখিনি আপোনালোকে ব্লগত গম পাব গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকিব তো আপোনালোকে একদম ডাইৰেক্ট লগ পাম মটৰ ব্লগিঙত তাৰ আগত মানে মই বাইকখন ধুই ল'ম বাইকখন ধুবই লাগিব নহ'লে এইখন অৱস্থা নাই আৰু এইখন কাৰ বাইক মই কিনিলোঁ নে কাৰ হয় সকলোখিনি গম পাব চাই থাকিব ओके गाइज तो আজি ফ্ৰেমত দেখা পাইছে বেলেগ এখন বাইক আৰু এখন আছিলে ট্ৰাম স্পীড 400 আৰু এখন মানে একচুৱেলি মোৰ নহয় হা মই জাষ্ট খালি এবাৰ টেষ্ট ড্ৰাইভ এটা ল'বৰ কাৰণে আহিলোঁ বাইক পূৰা স্মুথ হৈ আছে একদম তামাম লাগিছে চলাই আৰু এইফালে বলবমৰ গাড়ীৰ পৰা মানে এতিয়া ভইচটো পোৱাই নাছিলে চাগে তো গাইজ এইখন বাইক আছিলে মোৰ মানে দাদা এজনৰে হয় আৰু বাইকখন ন তামাম লাগিছে একদম মানে লুকছটো ন মজা লুকছ এটা দিছে কিন্তু বাইকখনৰ মিটাৰটো কিন্তু কিবা এটা আনকমন লাগিছে আৰু অলপ পিছত মানে টপ এণ্ডটো বাৰু আজিতো চাব পাৰিম যিহেতু ছাৰ্ভিচিং যোৱা নাইকিয়া তো পিছৰ নেক্সট ব্লগত কেতিয়াবা টপ এণ্ড আহিব মেইন বস্তু এতিয়া মই বাইকখন আপোনালোকক এবাৰ দেখাই লওঁ আৰু আজি মানে ওলাই আহোঁতে দেৰি হ'ল গম পাই আৰু গৰমৰ দিনত ইমান সোনকালে ওলাই অহাটো মানে বহুত ডাঙৰ এটা এচিভমেণ্ট হ'ব তো ইমান ৰ'দত ওলাই আহিব নোৱাৰি বাকী ইয়াৰ ফাৰ্ষ্ট এক্সজষ্টৰ চাউণ্ডটো শুনাই দিওঁ RPMৰ চাউণ্ডটো তামাম লাগিছে আগফালৰ পৰা ইয়াৰ লুকছটো চাওক কি তামাম লাগিছে দেখি পেলাই আৰু ইয়াৰ ফ্ৰণ্টত যিটো মানে ছাছপেনশ্যন আছে ন 43 mm হয় USD ফ্ৰক আৰু বেকতো আৰু মনোচক আছিলে বাকী ইয়াৰ এই ষ্টিকাৰটো ন ভাল লাগিছে তো ষ্টিকাৰেই হয় আৰু ইয়াৰ মানে ফ্ৰণ্টৰ যিটো ডিস্ক ব্ৰেকৰ ছাইজটো আছিলে 300 mm আৰু ইয়াৰ বেকৰ ডিস্কটো আছিলে 230 আৰু ছিংগুল চিলিণ্ডাৰ হয় আৰু ইয়াৰ টেংকৰ ফিউল টেংকৰ কথা যদি ক'বলৈ যাওঁ ফিউল টেংকটোৰ ছাইজটো মানে ইয়াত 13 লিটাৰ্ছলৈকে সোমাব তেল তো ঠিকেই আছে 13 লিটাৰ তেল ইয়াৰ ছিটৰ হাইটটো ন বহুত ধুনীয়া মানে ওখ মানুহৰ কাৰণে চলাবলৈ ভালেই হয় 790 mm হয় ছিটৰ হাইট ইঞ্জিনৰ কথা যদি ক'বলৈ যাওঁ লিকুইড কুল হয় 398 cc হয় বাকী পাৱাৰৰ কথা যদি ক'বলৈ যাওঁ 40 HP হয় আৰু 8000 RPM আৰু টৰ্কৰ কথা যদি ক'বলৈ যাওঁ টৰ্কটো নহয় আপোনালোকে যদি ডিউক আৰু ট্ৰাম স্পীড 400 লগত কম্পেয়াৰ কৰিলে যে এইখনৰ মানে স্পীডটো মজা হয় বাকী মাইলেজটো আৰু 35 পাই যাব 35 আৰু চিটিত চাগে 27 এনেকুৱা মান ইজিলি আহি যাব ইয়াৰ টৰ্কৰ কথা যদি ক'বলৈ যাওঁ 37.5 Nm হয় আৰু 6500 RPM আৰু এতিয়া অকণমান অলপ স্পীডটো চেক কৰি চাওঁ ট্ৰাম স্পীড 400খন ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে এতিয়া তাৰ স্পীড টেষ্ট হওক কি দৌৰিছে 3 নম্বৰ গিয়াৰত 100 লাগি যায়গৈ দেখোন আৰু ইয়াৰ USD ফ্ৰকৰ কাৰণে ন আগচাইডটো বহুত ষ্টেবল হৈ থাকে অ' মাই গড কি দৌৰিছে
মাই গড কি পাৱাৰ বাইকৰ আৰু এতিয়া গৰমৰ কাৰণে ৰাইট চাইডৰ প্লেন কৰিবলৈও মন নাযায় তামাম দিছে কি দিয়ে ৰে কি দিয়ে পাৱাৰ 1 2 3 কিন্তু মানে এটা কথা কওঁ নেকেড বাইকত ন আপুনি যিমানেই নদৌৰাওক অলপ হ'লেও হিলে আৰু ফুল ফেয়াৰিং বাইকত ন সেইটো বস্তু বহুত ভাল লাগে যিমান হেভি চিচি বাইক নহওক মই এতিয়া 3 নম্বৰ গিয়াৰত যদি দৌৰাই দিছোঁ ন বাইকখন অলপ হ'লেও মানে কিবা লৰি মানে কোনোবা সময়ত জাপ মাৰি যোৱা নিচিনা লাগে ভয় লাগে মানে মই যিহেতু নেকেড বাইক তেনেকৈ নচলাওঁ তো সেইকাৰণে মানে ৰিস্ক ল'ব ভয় লাগিছে আৰু যিহেতু নতুন বাইক ইমান নাফালোঁ তো কেনেকুৱা লাগিছে বাইকখন এবাৰ কমেণ্ট কৰি জনাব আৰু মই ভাবিছিলোঁ এটা ধুনীয়া চাই চিনেমেটিক শ্বট লগাম কিন্তু এতিয়া চিনেমেটিক শ্বট লগাবৰ কাৰণে তেনেকুৱা এতিয়া দেখা পাইছে আন্ধাৰেই হৈ গ'ল গতিকে চিনেমেটিক শ্বট লগাব নোৱাৰিম যদি পাৰোঁ চিনেমেটিক শ্বট মই বনাই পেলাই দেখাম আপোনালোকক আৰু গাইছ আজি মানে মোৰ একদম মানে লাগটোৱেই ভাল আজি আকৌ এখন বাইক পাইছোঁ এতিয়া এইখন কি বাইক বা এতিয়ালৈকে ধৰিব পৰা নাই হোণ্ডাৰ কিবা এটা মডেল আন্ধাৰ যিহেতু চি কিমান 300 চি কি হয় হোণ্ডা কি হয় এখন CV 300 চব দেখোন এক্সজষ্টৰ চাউণ্ড আজি দুখন বাইকৰ মানে আনবক্সিং হৈছে মোৰ চেনেলত তো এতিয়া মই এইখন বাইক চলাম এইখন আছিলে দুইটা ৰক টিমেই হয় আগৰজনো ৰক টিম পিছৰজনো ৰক টিম তো এইখনৰ পাৱাৰটো এবাৰ ফিল লওঁ কি দিছে RPM চাউণ্ড মোৰ বাইকখন বেক চাইডৰ পৰা চাওক কি তামাম লাগিছে কিন্তু মোৰ বেক লাইটটো মানে এতিয়া 1000ৰ লগত কানেক্ট কৰা আছে কাৰণে বেক লাইটটো নজ্বলে 1000টো লগাই দিবলৈ ক'লোঁ এতিয়া বেক চাইডৰ পৰা চাওক মানে লাইটকেইটা কেনেকৈ ব্লিং কৰি থাকে দেখি মজা লাগে তো মোৰ বাইকখনৰ অলপ বেক চাইডৰ পৰা আপোনালোকক দেখাওঁ এতিয়া মই আগৰখনৰ লগত অকণমান লগাওঁ আৰু গাইজ এতিয়া আমি গৈ আছিলোঁ মানে বৰঘাট চকটোৰ ফালে তাত এখন নতুন ফ্লাইঅভাৰ বনাই আছিলে তো তাত ইভিনিং টাইমত মানে এনেকুৱা টাইমত বহুত ভাল লাগে গৰমৰ দিনত ধুনীয়া এটা বতাহ দি থাকে গোটেইটো কাছতো নিচিনাকৈ শুই দিছে দেখোন এইবিলাকত দেখোন এনেকৈ শুই চলালে বহুত হিলে ভয় লাগে দেই মানে মোৰ বাইকখনত মই এটা বস্তু চালোঁ মোৰখনত কিন্তু যিমান নদৌৰাওঁ চিচি কম হ'ব পাৰে কিন্তু নিহিলে বাইকৰ আগ চাইডে লৰি যায় ইমান হেভি RPMত মানে দৌৰাবলৈ ভয় দেখোন আৰু নিজৰ মানে বান্দৰ নিজে নচাব পাৰে বুলি কয় ন সেইটো এটা কথা You ballin', boy. Dad's gonna take over. আৰু গাইজ এতিয়া মানে আহি গ'লোঁ নিজৰ বাইকখনত মানে এটা কথা কওঁ যিমানে যি নহওক নিজৰ বাইকখনৰ নিচিনা আমেজটো নাই আৰু ঘপকৈ লোকৰ বাইকত স্পীড দিবলৈ ভয় লাগে চ' এতিয়া এইখিনিতে অলপ টাইম ৰখিলোঁ আৰু এতিয়া মই আগ টায়াৰত পাম্পটো অলপ কম লাগি আছে বাকী গাইজ কেনেকুৱা পালে এবাৰ বাইককেইখন আজি মানে আন্ধাৰতে চব হৈ গ'ল এটা সৰু সুৰা নাইট ৰাইড হ'ল আৰু আমাৰ নগাঁৱৰ এইখিনি জেগা সঁচাই একদম গুৱাহাটী নিচিনা এটা ফিল দিয়ে বাকী গাইজ ইমানে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলেগতো প্ৰেছ কৰিবলৈ নাপাহৰিব তো টিল দেন টাটা বাই বাই